এতিয়া সরকার চলি থকা নাই, এতিয়া জঙ্গল রাজ চলিছে। গতিকে অবসান বিচাৰিছো। অসমৰ পৰা বিদেশী বিতৰণ কৰিম বুলি কৈ কাজ আপি দিলে। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈ আজিলৈকে গ্ৰহণ নকৰিলে। অসমৰ মানুহৰ প্ৰতিটো খিলঞ্জীয়া জাতি হত্যাৰ তেওঁলোকৰ অধিকাৰ, 6 জনগোষ্ঠীৰ অধিকাৰ, ইয়াত থকা জনজাতিসকলৰ অধিকাৰ, যিসকলে সাহিত্য শাসন পাইছে তেওঁলোকৰ অধিকাৰ নিশ্চিত কৰিবৰ কাৰণে আজিলৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ ফলত আজি আমি দেখিবলৈ পাইছো যে জনজাতিসকলে কক বা যিসকলে জনজাতি বিচাৰি আছে বা যিসকল অজনজাতীয় আন খিলঞ্জীয়া ৰাইজ আছে তেওঁলোক আজি সমস্যাৰে ভাৰাক্ৰান্ত। তেওঁলোকে ৰাজপথত আহি সকলোৱে চিঞৰিব লগা হৈছে। আমাৰ শ্ৰমিকে, আমাৰ কৃষকে পাব লগা প্ৰাপ্য অধিকাৰ পোৱা নাই। আমাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে পাব লগা অধিকাৰ পোৱা নাই। পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তন কৰিবৰ কাৰণে কৰ্মচাৰীসকলে আজিও সংগ্ৰাম অব্যাহত ৰাখিছে। শিক্ষকসকলে আমাৰ অন্নখনত গুৱাহাটীত ব্ৰতী হৈছে। সচলত আপোনালোকে সকলোৱে জানে দেশৰ গণতন্ত্ৰ আৰু সংবিধান কেনেকৈ সংকটত পৰিছে সকলোৱে দেখিছে। মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কুঙা কৰি পেলাইছে। তাৰ উপৰিও বিভিন্ন ধৰণৰ কৰ কাটল বহাই মাটিৰ খাজানা 5 গুণ বহাই দিছে। আমাৰ খিলঞ্জীয়া মানুহে পাব লগা মাটিৰ পট্টা আজিলৈকে পোৱা নাই। আজি আমাৰ লাখ লাখ মানুহ বানপানী আৰু গৰাখহনীয়াত নিজৰ মাটি ভেটি হেৰুৱাই সৰ্বশান্ত হৈ মুকলি আকাশৰ তলত থাকিব লগা হৈছে। মাটি ভেটি হেৰুৱাই গৃহহীন হৈ জীয়াই থাকিব লগা হৈছে। ধেমাজি, মাজুলী ইয়াৰ বানপানী গৰাখহনীয়াৰ সমস্যা আজিলৈকে সমাধান হোৱা নাই। তাৰ উপৰিও বিদ্যুতৰ মাচুল বঢ়াইছে। বিদ্যুতৰ নামত স্মাৰ্ট মিটাৰ এতিয়া জাপি দি তেওঁলোকে আমাৰ ওপৰত স্মাৰ্ট ডকাইতি আৰম্ভ কৰিছে। যি কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে গাঁৱত স্মাৰ্ট মিটাৰ দিয়াৰ প্ৰয়োজনীয়তা নাই বা নিদিয়াকেও থাকিব পাৰে, সেই কথা অৱজ্ঞা কৰি অসম চৰকাৰে 23 লাখ স্মাৰ্ট মিটাৰ গাঁৱে গাঁৱে বহুৱাবৰ কাৰণে ইতিমধ্যে তেওঁলোকে কাম সম্পূৰ্ণ কৰিছে। গতিকে এয়া আমাৰ অৱস্থা। এনেকৈ সাধাৰণ জনতাক অত্যাচাৰ কৰা হৈছে। যিমান সহজ হৈ থকা নাই, বিৰোধী শিবিৰত থকা শক্তি ধনেৰে অতি ধনবন্ত, প্ৰয়োজন সাপেক্ষে হাজাৰ হাজাৰ কোটি টকা চিটিয়াই দিব পাৰে। এতিয়া আমি সকলোৱে দেখিছো ৰাজনীতিক নিজৰ স্বাৰ্থৰ কাৰণে সকলোৱে ব্যৱহাৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। সকলোৰে লক্ষ্য কেৱল মাত্ৰ ক্ষমতা দখল কৰি ধন আৰ্জন কৰি নিজে বৈষয়িক কামনা সুখ আৰু স্বাচ্ছন্দ্যৰে নিজৰ জীৱন অবিবাহিত কৰিব লাগে। সেইকাৰণে জনমুখী ৰাজনীতিৰ যিটো দায়িত্ব, এই দায়িত্ব পাহৰি যোৱাৰ কাৰণে সাধাৰণ জনতা আজি সংকটত পৰিছে। চাৰিওফালে টকা পইচাৰ ৰাজনীতিৰ মাজত ৰাইজে দিক বিদিক হেৰুৱাই পেলাইছে। এই অনুষ্ঠান বিফল কৰিবৰ কাৰণে চৰকাৰী যন্ত্ৰই বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ আৰু কূটকৌশল ৰচনা কৰিছে। প্ৰলোভন, ভয় ভাবুকি, বিভিন্ন ধৰণৰ আঁচনিৰ টোপৰ তেওঁলোকে ৰাজনীতিত আশ্ৰয় লৈছে। গতিকে ৰাইজ এইবোৰৰ বিৰুদ্ধে আমি সকলোৱে একেলগে একত্ৰিতভাৱে যুঁজিব লাগিব আৰু যুঁজিবৰ কাৰণে জাতীয়তাবাদৰ নীলিম পতাকাৰ তলত আমি সকলো একত্ৰিত হ'ব লাগিব। আমাৰ ওপৰত চলি থকা আক্ৰমণ যদি আমি প্ৰতিহত কৰিব লাগে, সাম্প্ৰদায়িকতা, সংকীৰ্ণতা, ঘৃণাৰ ৰাজনীতি যদি অৱসান লাগে, তেতিয়াহ'লে আমাৰ হাতত বাচি থকা বিকল্প এটাই, সেইটো হ'ল জাতীয়তাবাদৰ বিকল্প। জাতীয়তাবাদক বাদ দি অসমৰ মানুহক প্ৰকৃত অধিকাৰৰ যিটো স্বাদ, প্ৰকৃত যিটো আমি বিচাৰি থকা কাংক্ষিত অসমৰ সপোন কেতিয়াও আমি বাস্তৱায়িত কৰিব নোৱাৰো। ক্ষমতা এনেকুৱা এটা বস্তু যাৰ পিছে পিছে খেদি গৈ থাকিলে ক্ষমতা দূৰলৈ গৈ থাকে। যদি এইটো জনতাৰ সেৱা বুলি ভাবে, কাম যদি নিষ্ঠা আৰু সততাৰে কৰে, ক্ষমতা ওচৰ চাপি আহিব, আপোনাৰ টিকেটো ফাইনেল হ'ব আৰু আপুনি MLAও হ'ব। কিন্তু আগতে বিগত সময়ছোৱাত আমাৰ নেতাই যেতিয়াই ঠগিলে ৰাইজক, যেতিয়াই বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, যেতিয়াই নিজৰ ক্ষমতাৰ কাৰণে, নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে মানুহৰ জাতীয় আৱেগক যেতিয়াই বিক্ৰী কৰিলে, বন্ধকত ৰাখিলে, তেতিয়াই জনতাই তেওঁলোকক প্ৰত্যাখ্যান কৰি দিলে। পঞ্চায়ত নিৰ্বাচন আহিব, পৰিষদীয় নিৰ্বাচন আহিব, তাৰ পৰা 26ৰ নিৰ্বাচনৰ আধাৰ প্ৰস্তুত হ'ব, এই যাত্ৰা আৰম্ভ হ'ব। গতিকে প্ৰত্যেকে তাৰে প্ৰতিটো দিন সঠিক ৰূপত, সুচাৰু ৰূপত যাতে আমি ব্যৱহাৰ কৰিব পাৰো, আমি যাতে কামত লগাব পাৰো, আমি যাতে জনতাৰ মাজলৈ যাব পাৰো। বিগত সময়ছোৱাত যিসকলে জাতিক গাদ্দাৰী কৰিছে, বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে, তেওঁলোকৰ বিপৰীতে আমি আমাৰ নিজৰ কথা ৰাখিম, এই কথাটো আশ্বস্ত কৰিবলৈ মানুহৰ জনতাৰ ওচৰলৈ গৈ কি সপোন লৈ আমি আগবাঢ়িছো, আমাৰ কি পৰিকল্পনা আছে, আমাৰ যুৱ বন্ধুসকলক, যিসকলৰ আজি চাকৰি বাকৰি নাই, 23 লাখ নিবনুৱা যুৱক যুৱতীয়ে চাকৰি বিচাৰি হাহাকাৰ কৰিব লগা হৈছে, তেওঁলোকক সংস্থাপনৰ বাট আমি কেনেকৈ মুকলি কৰি দিম। আমাৰ অসম জাতীয় পৰিষদে
বা ২৬ত সন্মিলিত যি চৰকাৰ সেই কথা বতৰাবোৰ মানুহক ক'ব লাগিব অৰ্থনীতিৰ ভেটি কেনেকৈ শক্তিশালী হ'ব দুৰ্নীতি সিন্ডিকেট ৰাজ কমিশন ৰাজ কেনেকৈ অৱসান হ'ব দুৰ্নীতি নাইকিয়া কৰি সকলো অধিকাৰ সাধাৰণ জনগণৰ হাতত কেনেকৈ তুলি দিম সেই কথাও আমি সকলোৱে ক'ব লাগিব সেই কথাও ৰাইজক বুজাব লাগিব যেনেকৈ চৰকাৰ এতিয়া কেৱল মাত্ৰ এগৰাকী মানুহেই চলাই আছে ইয়াত এটা সময়ৰ সংগ্ৰামী নেতা ৰনোজ পেগুৰ যেনেকৈ এতিয়া কোনো মূল্য নোহোৱা হৈছে কোনোবা এগৰাকী অফিচাৰ বা কোনোবা এগৰাকী ব্যক্তিয়ে অপমান কৰিলেও ৰনোজ পেগুক ন্যায় দিব পৰা শক্তিও অসমৰ মুখ্যমন্ত্ৰী যে নাই এইবোৰ কথা ধেমাজিৰ ৰাইজে ভাবি চাব লাগিব বুজি পাব লাগিব কথাই কথাই জনজাতীয় ৰাইজক কথাই কথাই খিলঞ্জীয়া জনগণক কৰি থকা অপমানৰ উত্তৰ ৰাইজে নিজে বুজি বাজি দিব লাগিব আস্থা ৰাখক অতি কম দিনৰ ভিতৰতে অসমৰ মানুহৰ হিত গৌৰৱ হিত স্বাভিমানৰ যিটো বৰবেটি এইটো পুনৰুজ্জীৱিত হ'ব পুনৰুত্থান কৰিবৰ কাৰণে আমি সকলো সংকল্পবদ্ধ আৰু অসমৰ ৰাইজক সেই ন্যায় দিবৰ কাৰণে আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিম অসমৰ প্ৰতিগৰাকী নাগৰিকে অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি সত্তাই যাতে অসমৰ মাটিত মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে আমাৰ ৰাজনৈতিক অধিকাৰ যাতে আমি সুৰক্ষিত কৰিব পাৰো অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে আত্মমৰ্যাদাৰে আত্মসন্মানেৰে যাতে সম অধিকাৰ সম উন্নয়নৰ চিন্তাৰে যাতে আগবাঢ়িব পাৰে সেই সংগ্ৰামখন শক্তিশালী কৰিবৰ কাৰণে অসম জাতীয় পৰিষদৰ জন্ম হৈছিল আপোচবিহীন স্বাভিমানী জাতীয়তাবাদ অসমৰ মাটিত যাতে প্ৰতিষ্ঠা কৰিব পাৰো আমি আমাৰ ভাষা যাতে ৰক্ষা কৰিব পাৰো কোনো কাৰণতে কেতিয়াও যাতে আমাৰ সংস্কৃতিৰ পথাৰলৈ যাতে কেতিয়াও অপসংস্কৃতি নাহে আমি যাতে আমাৰ সংস্কৃতিৰ বৈচিত্ৰতা স্বকীয়তা ঐতিহ্য যাতে ৰক্ষা কৰিব পাৰো আমাৰ ককা যুৱকাই দি থৈ যোৱা মাটি ভেটি যাতে ৰক্ষা কৰিব পাৰো আমাৰ যিবোৰ জাতীয় সমস্যা আছে জাতীয় প্ৰশ্ন আছে এইবোৰ যাতে নিৰসন কৰিব পাৰো সমাধান কৰিব পাৰো তাৰ কাৰণে সেই সংগ্ৰাম আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি সংকল্পবদ্ধ আমি অসমৰ মাটিত আমাৰ জাতীয় স্বাভিমান আৰু জাতীয়তাবাদৰ যাত্ৰা যদি আমি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব লাগে তেতিয়াহ'লে এই সংগ্ৰামত অসমৰ প্ৰতিগৰাকী মানুহ চামিল হ'ব লাগিব আমাৰ ওপৰত চলি থকা আক্ৰমণ যদি আমি প্ৰতিহত কৰিব লাগে সাম্প্ৰদায়িকতা সংকীৰ্ণতা ঘৃণাৰ ৰাজনীতি যদি অৱসান লাগে তেতিয়াহ'লে আমাৰ হাতত বাচি থকা বিকল্প এটাই সেইটো হ'ল জাতীয়তাবাদৰ বিকল্প জাতীয়তাবাদক বাদ দি অসমৰ মানুহক প্ৰকৃত অধিকাৰৰ যিটো স্বাদ প্ৰকৃত যিটো আমি বিচাৰি থকা কাংক্ষিত অসমৰ সপোন কেতিয়াও আমি বাস্তৱায়িত কৰিব নোৱাৰো সেইকাৰণে জাতীয়তাবাদৰ হাত শক্তিশালী কৰিবৰ কাৰণে সকলোৱে যাতে এই যাত্ৰাত চামিল হয় তাৰ কাৰণে সকলোকে আহ্বান জনাইছো আমি সকলোৱে জানো যে ৰাজনীতি মানুহৰ কাৰণে কৰা এটা সেৱা ৰাজনীতি পবিত্ৰ বস্তু জনগণৰ সংকটৰ সময়ত তেওঁলোকৰ লগত থিয় হৈ তেওঁলোকৰ হৈ যুঁজি তেওঁলোকৰ অধিকাৰ আজুৰি আনিবৰ কাৰণে যিটো মাধ্যম সেইটো হ'ল ৰাজনীতি এতিয়া আমি সকলোৱে দেখিছো ৰাজনীতিক নিজৰ স্বাৰ্থৰ কাৰণে সকলোৱে ব্যৱহাৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে সকলোৰে লক্ষ্য কেৱল মাত্ৰ ক্ষমতা দখল কৰি ধন আৰ্জন কৰি নিজে বৈষয়িক কামনা সুখ আৰু স্বাচ্ছন্দ্যৰে নিজৰ জীৱন অবিবাহিত কৰিব লাগে সেইকাৰণে জনমুখী ৰাজনীতিৰ যিটো দায়িত্ব এই দায়িত্ব পাহৰি যোৱাৰ কাৰণে সাধাৰণ জনতা আজি সংকটত পৰিছে আজি ইয়াৰ খিলঞ্জীয়া ৰাইজ সংকটত পৰিছে জনমুখী ৰাজনীতিক কোনোৱে ঠাই নিদিয়াৰ কাৰণে আজি আমি অসমৰ সমাজ আজি বহু সমস্যাৰে ভাৰাক্ৰান্ত হ'ব লগা হৈছে খাই বৈ জীয়াই থাকিবৰ কাৰণে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে স্বনিৰ্ভৰশীল হ'বৰ কাৰণে আমাৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আমি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে ভাষা ৰক্ষা কৰিবৰ কাৰণে ৰাজনৈতিক নেতাই জাতীয় দায়িত্ব পালন নকৰি কেৱল মাত্ৰ নিজৰ জেঠ নিজৰ টকা পইচা নিজৰ ব্যক্তি স্বাৰ্থ এইবোৰৰ কথা প্ৰাথমিকতা দিয়াৰ কাৰণে আজি অসম বিপন্ন অসমৰ জাতীয় জীৱন আজি সংকটত পৰিছে গতিকে আমি অসমৰ মাটিত পুনৰ এক জনমুখী ৰাজনীতি গঢ়ি তুলিবৰ কাৰণে এক গুণগত মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ যি দায়িত্ব আমাৰ যিটো সংগ্ৰাম এই সংগ্ৰাম আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছো সেইকাৰণে সকলোৰে সহায় সহযোগিতা লাগিব কাৰণ এতিয়া চাৰিওফালে টকা পইচাৰ ৰাজনীতিৰ মাজত ৰাইজে
দিক বিদিক হেৰুৱাই পেলাইছে। এই অনুষ্ঠান বিফল কৰিবৰ কাৰণে চৰকাৰী যন্ত্ৰই বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ আৰু কূটকৌশল ৰচনা কৰিছে। প্ৰলোভন, ভয় ভাবুকি, বিভিন্ন ধৰণৰ আঁচনিৰ টোপৰ তেওঁলোকে ৰাজনীতিত আশ্ৰয় লৈছে। কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ কথা ভাবি, নিজৰ ক্ষমতাৰ কথা ভাবিয়েই যদি কামত যদি নিমজ্জিত হয়, তেতিয়া সফলতা কেতিয়াও নাহে। ক্ষমতা এনেকুৱা এটা বস্তু যাৰ পিছে পিছে খেদি গৈ থাকিলে ক্ষমতা দূৰলৈ গৈ থাকে। যদি এইটো জনতাৰ সেৱা বুলি ভাবে, কাম যদি নিষ্ঠা আৰু সততাৰে কৰে, ক্ষমতা ওচৰ চাপি আহিব, আপোনাৰ টিকেটো ফাইনেল হ'ব আৰু আপুনি MLA হ'ব। যদি কোনোবাই এই নিজৰ দায়িত্বটো পালন নকৰি, জাতীয় দায়িত্ব, শ্বহীদসকলৰ প্ৰতি দায়িত্ব যদি পালন নকৰি কেৱল মাত্ৰ টিকেট লাগে আৰু ক্ষমতালৈ যাম বুলি ভাবিছে, ক্ষমতা মৰিচিকাৰ দৰে দূৰলৈ গৈ থাকিব, ক্ষমতাৰ ওচৰ চাপিব নোৱাৰিব। গতিকে ৰাইজক ক'ব খোজো, এই কথা পাহৰি নাযাব। এই কথা পাহৰিলে ক্ষমতা ওচৰ চাপি নাহে। না কোনোবা MLA বনিব পাৰিব, না কাৰোবাৰ ওচৰলৈ ক্ষমতা আহিব। সততাৰে, নিষ্ঠাৰে মোৰ দেশ মাতৃৰ সেৱা কৰিব লাগিব। যিটো মোৰ দায়িত্ব আছে, যিটো জাতীয় দায়িত্ব আছে, সততাৰে পালন কৰিব লাগিব। যদি ঠগিছে জানিব দেশ মাতৃক ঠগিছে, যদি ঠগিছে জানিব আমাৰ বীৰ শ্বহীদসকলক ঠগিছে। গতিকে আমি দেশ মাতৃৰ সেৱা, পূজা অৰ্চনা সততাৰে কৰিব লাগিব, নিষ্ঠাৰে কৰিব লাগিব। ঠগিব কেৱল মাত্ৰ আপোনাৰ মোক বন্ধু দুজনকে ঠগিব পাৰিব, নিজকো ঠগিব নোৱাৰে, উপাৰ্জনকো ঠগিব নোৱাৰে, শ্বহীদকো ঠগিব নোৱাৰে। গতিকে আমাৰ দলৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছো, কাম কৰিলে ফলাফল পাব, কাম নকৰিলে ক্ষমতা অৰ্জন কৰিবলৈ বহুদিন ৰ'ব লাগিব। জাতীয়তাবাদৰ চিন্তা মানুহৰ শৰীৰত আছেই। নিজৰ জাতিটোক প্ৰতি মানুহে ভাল পায়। মানুহৰ শৰীৰত প্ৰবাহিত হৈ থকা ৰক্ত কণিকাত আমাৰ অসমৰ মানুহৰ জাতীয়তাবাদ আছে। কিন্তু আগতে বিগত সময়ছোৱাত আমাৰ নেতাই যেতিয়াই ঠগিলে ৰাইজক, যেতিয়াই বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, যেতিয়াই নিজৰ ক্ষমতাৰ কাৰণে, নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে মানুহৰ জাতীয় আৱেগক যেতিয়াই বিক্ৰী কৰিলে, বন্ধকত ৰাখিলে, তেতিয়াই জনতাই তেওঁলোকক প্ৰত্যাখ্যান কৰি দিলে। গতিকে ৰাইজ, আমিও মনত ৰাখিব লাগিব, আমি যদি সঁচাকে দেশক ভাল পাইছো, অসম মাতৃৰ প্ৰতি আমাৰ প্ৰেম যদি দুৰন্ত আছে, তেতিয়াহ'লে সৎ চিন্তা আৰু সততা লৈ আমি কাম কৰিব লাগিব, যুঁজিব লাগিব। যুঁজ ইমান সহজ হৈ থকা নাই। বিৰোধী শিবিৰত থকা শক্তি ধনেৰে অতি ধনৱন্ত, প্ৰয়োজন সাপেক্ষে হাজাৰ হাজাৰ কোটি টকা ছিটিয়াই দিব পাৰে। গতিকে তেনেকুৱা এটা সুসংগবদ্ধ শক্তিৰ লগত যদি যুঁজিব লাগে, তেতিয়াহ'লে যুঁজাৰ এটাই শক্তি, সেইটো হ'ল দিন ৰাতি একাকাৰ কৰি জাতিৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত আমি সততা, নিষ্ঠা আৰু জাতীয় দায়বদ্ধতাৰে একতাৰে কাম কৰিব লাগিব। চৰকাৰেতো কিমান ধৰণৰ অন্যায়, অবিচাৰ, অত্যাচাৰ কৰিছে, এইবোৰ কথা সকলোৱে জানে। দেশৰ গণতন্ত্ৰ আৰু সংবিধান কেনেকৈ সংকটত পৰিছে সকলোৱে দেখিছে। মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে। তাৰ উপৰিও বিভিন্ন ধৰণৰ কৰ কাটল বঢ়াই মাটিৰ খাজানা 5 গুণ বঢ়াই দিছে। আমাৰ খিলঞ্জীয়া মানুহে পাব লগা মাটিৰ পট্টা আজিলৈকে পোৱা নাই। আজি আমাৰ লাখ লাখ মানুহ বানপানী আৰু গৰাখহনীয়াত নিজৰ মাটি ভেটি হেৰুৱাই সৰ্বশান্ত হৈ মুকলি আকাশৰ তলত থাকিব লগা হৈছে। মাটি ভেটি হেৰুৱাই গৃহহীন হৈ জীয়াই থাকিব লগা হৈছে। ধেমাজি, মাজুলী, ইয়াৰ বানপানী গৰাখহনীয়াৰ সমস্যা আজিলৈকে সমাধান হোৱা নাই। তাৰ উপৰিও বিদ্যুতৰ মাচুল বঢ়াইছে। বিদ্যুতৰ নামত স্মাৰ্ট মিটাৰ এতিয়া জাপি দি তেওঁলোকে আমাৰ ওপৰত স্মাৰ্ট ডকাইতি আৰম্ভ কৰিছে। যি কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে গাঁৱত স্মাৰ্ট মিটাৰ দিয়াৰ প্ৰয়োজনীয়তা নাই বা নিদিয়াকেও থাকিব পাৰে, সেই কথা অৱজ্ঞা কৰি অসম চৰকাৰে 23 লাখ স্মাৰ্ট মিটাৰ গাঁৱে গাঁৱে বহুৱাবৰ কাৰণে ইতিমধ্যে তেওঁলোকে কাম সম্পূৰ্ণ কৰিছে। গতিকে এয়া আমাৰ অৱস্থা, এনেকৈ সাধাৰণ জনতাক অত্যাচাৰ কৰা হৈছে। গতিকে ৰাইজ, এইবোৰৰ বিৰুদ্ধে আমি সকলোৱে একেলগে একত্ৰিতভাৱে যুঁজিব লাগিব আৰু যুঁজিবৰ কাৰণে জাতীয়তাবাদৰ নীলিম পতাকাৰ তলত আমি সকলো একত্ৰিত হ'ব লাগিব আৰু ৰাইজকো একত্ৰিত কৰিব লাগিব, ৰাইজকো উদ্বুদ্ধ কৰিব লাগিব। গতিকে মই আহ্বান জনাইছো যে আমাৰ এই দীঘলীয়া সংগ্ৰামৰ কাৰণে, 26ক লক্ষ্য কৰি লোৱা আমাৰ ৰাজনৈতিক যাত্ৰাৰ কাৰণে যাতে আজিৰ দিনটোৰ পৰা সদায় সকলোৱে কঁকালত টঙালি বান্ধি লয়, সকলোৱে যাতে আজিৰ পৰা সাজু হয়, তাৰ কাৰণে মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছো।
অসমৰ পৰা বিদেশী বিতৰণ কৰিম বুলি কৈ কাজ আপি দিলে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈ আজিলৈকে গ্ৰহণ নকৰিলে অসমৰ মানুহৰ প্ৰতিটো খিলঞ্জীয়া জাতি হত্যাৰ তেওঁলোকৰ অধিকাৰ 6 জনগোষ্ঠীৰ অধিকাৰ ইয়াত থকা জনজাতিসকলৰ অধিকাৰ যিসকলে স্বায়ত্ব শাসন পাইছে তেওঁলোকৰ অধিকাৰ নিশ্চিত কৰিবৰ কাৰণে আজিলৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ ফলত আজি আমি দেখিবলৈ পাইছো যে জনজাতিসকলে কোক বা যিসকলে জনজাতি বিচাৰি আছে বা যিসকল অজনজাতীয় আন খিলঞ্জীয়া ৰাইজ আছে তেওঁলোক আজি সমস্যাৰে ভাৰাক্ৰান্ত তেওঁলোকে ৰাজপথত আহি সকলোৱে চিঞৰিব লগা হৈছে আমাৰ শ্ৰমিকে আমাৰ কৃষকে পাব লগা প্ৰাপ্য অধিকাৰ পোৱা নাই আমাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে পাব লগা অধিকাৰ পোৱা নাই পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তন কৰিবৰ কাৰণে কৰ্মচাৰীসকলে আজিও সংগ্ৰাম অব্যাহত ৰাখিছে শিক্ষকসকলে আমাৰ অন্নখনত গুৱাহাটীত ব্ৰতী হৈছে সচলত আপোনালোকে সকলোৱে জানে গতিকে সকলো ধৰণৰ সমস্যাৰে আমাৰ সমাজ ভাৰাক্ৰান্ত গতিকে তেনে সময়ত যিবোৰ জাতিটোক বিভিন্ন ধৰণে অন্যায় কৰিছে এই সমস্যাবোৰ নাইকিয়া কৰিবৰ কাৰণে আমাৰ হাতত বাছি থকা বিকল্প এটা এইটো হ'ল অসমীয়া জাতীয়তাবাদৰ বৰভেটি শক্তিশালী কৰি আমি আহি থাকিব লগা দিনসমূহত যাতে আমাৰ সংগ্ৰাম শক্তিশালী কৰো তাৰ কাৰণে সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব কাম কাজ কৰিব লাগিব 26ৰ নিৰ্বাচন যদি আমি সকলোৱে সন্মিলিতভাৱে যুঁজি যদি বিজেপিক উৎখাত কৰিব লাগে তেতিয়াহ'লে আজিৰ দিনটোৰ পৰা পৰিকল্পনা আৰম্ভ কৰিব লাগিব পঞ্চায়ত নিৰ্বাচন আহিব পৰিষদীয় নিৰ্বাচন আহিব তাৰ পৰা 26ৰ নিৰ্বাচনৰ আধাৰ প্ৰস্তুত হ'ব এই যাত্ৰা আৰম্ভ হ'ব গতিকে প্ৰত্যেকে যাতে প্ৰতিটো দিন সঠিক ৰূপত সুচাৰু ৰূপত যাতে আমি ব্যৱহাৰ কৰিব পাৰো আমি যাতে কামত লগাব পাৰো আমি যাতে জনতাৰ মাজলৈ যাব পাৰো বিগত সময়ছোৱাত যিসকলে জাতিক গাদ্দাৰী কৰিছে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে তেওঁলোকৰ বিপৰীতে আমি আমাৰ নিজৰ কথা ৰাখিম এই কথাটো আশ্বস্ত কৰিবলৈ মানুহৰ জনতাৰ ওচৰলৈ গৈ কি সপোন লৈ আমি আগবাঢ়িছো আমাৰ কি পৰিকল্পনা আছে আমাৰ যুৱ বন্ধুসকলক যিসকলৰ আজি চাকৰি বাকৰি নাই 23 লাখ নিবনুৱা যুৱক যুৱতীয়ে চাকৰি বিচাৰি হাহাকাৰ কৰিব লগা হৈছে তেওঁলোকক সংস্থাপনৰ বাট আমি কেনেকৈ মুকলি কৰি দিম আমাৰ অসম জাতীয় পৰিষদে বা 26ত সন্মিলিত যি চৰকাৰ সেই কথা বতৰাবোৰ মানুহক ক'ব লাগিব অৰ্থনীতিৰ ভেটি কেনেকৈ শক্তিশালী হ'ব দুৰ্নীতি সিন্ডিকেট ৰাজ কমিশন ৰাজ কেনেকৈ অৱসান হ'ব দুৰ্নীতি নাইকিয়া কৰি সকলো অধিকাৰ সাধাৰণ জনগণৰ হাতত কেনেকৈ তুলি দিম সেই কথাও আমি সকলোৱে ক'ব লাগিব সেই কথাও ৰাইজক বুজাব লাগিব যেনেকৈ চৰকাৰ এতিয়া কেৱল মাত্ৰ এগৰাকী মানুহেই চলাই আছে ইয়াত এটা সময়ৰ সংগ্ৰামী নেতা ৰনোজ বেগুৰ যেনেকৈ এতিয়া কোনো মূল্য নোহোৱা হৈছে কোনোবা এগৰাকী অফিচাৰ বা কোনোবা এগৰাকী ব্যক্তিয়ে অপমান কৰিলেও ৰনোজ বেগুক ন্যায় দিব পৰা শক্তিও অসমৰ মুখ্যমন্ত্ৰী যে নাই এইবোৰ কথা ধেমাজিৰ ৰাইজে ভাবি চাব লাগিব বুজি পাব লাগিব কথাই কথাই জনজাতীয় ৰাইজক কথাই কথাই খিলঞ্জীয়া জনগণক কৰি থকা অপমানৰ উত্তৰ ৰাইজে নিজে বুজি বাজি দিব লাগিব এতিয়া চৰকাৰ চলি থকা নাই এতিয়া জংগল ৰাজ চলিছে গতিকে অৱসান বিচাৰিছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এইখন অসমত স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰি 7 ৰাজ এক কৰি এক ৰাজৰ প্ৰৱৰ্তন কৰা এইখন অসমত প্ৰতিগৰাকী মানুহৰ মৰ্যাদা তেওঁলোকৰ স্বাভিমান ঘূৰাই অনাৰ দায়িত্ব অসম জাতীয় পৰিষদৰ সেই দায়িত্ব লৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছো আৰু আপোনালোকে সকলোৱে বিশ্বাস ৰাখক আস্থা ৰাখক অতি কম দিনৰ ভিতৰতে অসমৰ মানুহৰ হিত গৌৰৱ হিত স্বাভিমানৰ যিটো বৰভেটি এইটো পুনৰুজ্জীৱিত হ'ব পুনৰুত্থান কৰিবৰ কাৰণে আমি সকলো সংকল্পবদ্ধ আৰু অসমৰ ৰাইজক সেই ন্যায় দিবৰ কাৰণে আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিম গতিকে সকলো ৰাইজক মই পুনৰ ক'ব খুজিছো আপোনালোকৰ যিটো আস্থা আপোনালোকৰ যিটো আশা কোনো সময়তে কেতিয়াও আমি বিফলে যাবলৈ নিদিওঁ মানুহে যাতে কোনো কাৰণতে মানুহৰ মন আৰু চিন্তাত যাতে আমাৰ প্ৰতি যাতে কেতিয়াও অবিশ্বাস বা অনাস্থা কেতিয়াও নাহে তাৰ কাৰণে আমি আজিৰ দিনটোৰ পৰাই আহি থাকিব লগা দিনসমূহত মানুহৰ কাৰণে জাতিটোৰ কাৰণে প্ৰয়োজনীয় যিবোৰ কাম সেইবোৰ কাম কৰিবৰ কাৰণে আমি পুনৰ সকলোৱে সংকল্পবদ্ধ হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে 25 হ'ব গাঁৱে ভূঞে মানুহৰ মাজলৈ জাতীয়তাবাদৰ আদৰ্শ লৈ যোৱা জাতীয় চিন্তা চেতনা মানুহৰ মাজলৈ লৈ যোৱা জাতীয় প্ৰশ্নসমূহৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে জনতাক উদ্বুদ্ধ কৰিবৰ কাৰণে আমি সকলোৱে সংগঠন গাঁৱে গাঁৱে ঘৰে ঘৰে আগবঢ়াই লৈ যাম